নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই আজি আহি উপস্থিত হৈছোঁ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। আৰু দেৱালীৰ পিছত এইটোৱেই ফাৰ্ষ্ট ভিডিঅ' ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। তো নতুন নতুন ষ্টক আহিছে আৰু খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। তাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোক মাতিছে জয়নাল ভাইয়ে। তো আহিলোঁ ভিডিঅ' প্ৰস্তুত কৰিবলৈ। তো আজিৰ ৰেট কি, অফাৰ কি, গোটেই ডিটেইলছখিনি আপোনালোকে এইখন ভিডিঅ'ৰ জৰিয়তে গম পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আজি ধুনীয়া ধুনীয়া বাইক দেখা পাইছোঁ। ইফালে RC এখন আছে, বুলেট আছে, ৰয়েল এনফিল্ড আছে, তাৰপিছত R15 আছে, স্কুটি আছে, বিভিন্ন কোম্পানীৰ বাইকছবোৰ আছে। খুব ধুনীয়া ধুনীয়া কালেকশ্যনৰ, খুব ধুনীয়া কণ্ডিশ্যনৰ বাইকছ আৰু স্কুটিবোৰ আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত উপস্থিত আছে এইখন ডিলাৰৰ অনাৰ জয়নাল ভাই। নমস্কাৰ বন্ধুসকল, আজি মই অফাৰ দিয়াৰ মূৰত আছোঁ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকে বহুত অফাৰ পাব আৰু আজিৰ কালেকশ্যনবিলাক মই আপোনালোকক দেখাই আছোঁ। এইটো বছৰ শেষ হ'বলৈ গৈ আছে, বেছি দিন নাই। হয়। আৰু আপোনালোকক মই আজিৰ কালেকশ্যনবিলাক দেখাই আছোঁ। খুব কম ৰেঞ্জৰ স্কুটি আৰু বাইকবিলাক আপোনালোকক দেখুৱাম। আৰু নতুন নতুন কালেকশ্যন বহুত কেইটা আহিছে। হয়। যেনেকৈ এইটো আপোনাৰ আপাচি RTR 160 বহুতে কল কৰে। 2B RTR 160 2B খনে মানুহে পছন্দ কৰে। নতুন আহিছে R15M, এইটো ভাৰ্জন 4 হয়। ভাৰ্জন 4 একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন, নতুন গাড়ী আহিছে। এভেঞ্জাৰ আহিছে, ক্লাছিক 350 নতুন বাইক আহিছে। এইখন ষ্টাৰ্ট কৰি এবাৰ চাউণ্ড শুনিলে 100% এইখন বাইক পছন্দ হ'ব। এনেকুৱা ধৰণৰ NS ব্লেক কালাৰত আহিছে 200, 160 আহিছে গ্ৰে কালাৰত। তাৰপিছত আপোনাৰ ডিঅ স্কুটি আছে, জুপিটাৰৰ ডিমাণ্ড আছিলে। এজন মানুহ সিদিনাখন ঘূৰি গৈছে, আগৰ ভিডিঅ'ত এটা জুপিটাৰ আছিলে ব্লু কালাৰত। সেইজন মানুহৰ ছেম এনেকুৱা ব্লু কালাৰত জুপিটাৰ লাগে, ছেম কালাৰত জুপিটাৰ মই উঠাইছোঁ, দাম বহুত কমত। এইখন আছিলে 72, মই এইখন জুপিটাৰ আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম মাত্ৰ 57ত 20,000 দিলে ওলাই যাব। তো বহুত দিন পিছত আহিলোঁ। তো দেৱালীৰ পিছত এইখনেই প্ৰথম ভিডিঅ' হ'ব। তো মাজত বহুত দিন অহা নাই, তো এইকেইদিন কালেকশ্যনো চাগে নাছিল। তো নতুন কালেকশ্যন আহিছে, তাৰ কাৰণে মোক মাতি আনিছে। তো জয়নাল, দেৰি নকৰোঁ, ক'ৰ পৰা আৰম্ভ কৰোঁ? ষ্টাৰ্ট কৰোঁ। বুলেটৰ পৰা ষ্টাৰ্ট কৰোঁ। একদম নতুন কালেকশ্যন হয় এইখন আৰু দাম বহুত কম। মই এইখন বুলেট আপোনাৰ ভিউৱাৰ্ছক দিম মাত্ৰ 96,000ত। 96,000 ন? হয়। এখন কিমান চনৰ পাই যাব? 19ৰ মডেল হয়। গাড়ী কণ্ডিশ্যন বহুত ভাল। ষ্টাৰ্ট কৰিলে আপুনি চাউণ্ড শুনিলে 100% পছন্দ হ'ব। আৰু এই মডেলটোৱে মানুহে বেছি পছন্দ কৰে। এখন ৰিফাইনেন্স হ'বনে? ৰিফাইনেন্স হৈ যাব। কিমান মান দিব লাগিব ডাউন পেমেণ্ট? মোটামুটি 45 দিলে এইখন ওলাই যাব। 45 দিলে এইখন ওলাই যাব ন? বঢ়িয়া। আৰু এইফালে R15 V3 আহি গ'ল, নতুন কালেকশ্যন 2023 মডেল। 2023 মডেলৰ V3 খন পাই যাব অনলি 97,000ত। 97ত অনলি 97ত V3 পাব, 2023 মডেল। ৰিফাইনেন্স কৰিলে আপুনি 40 দিলে ওলাই যাব, মাত্ৰ 40,000 দিলে ওলাই যাব ন? বঢ়িয়া। তো ভিউৱাৰ্ছ, আপোনালোকে দেখিবলৈ পাইছে ব্লু কালাৰৰ R15। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে, একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে। তো আপোনালোকে আহিলে এইখনো পাই যাব। আৰু আছে এইফালে এয়া চাওক, V4 আহিছে, R15 ভাৰ্জন 4, একেবাৰে টপ মডেল হয়। কোনো ধৰণৰ বাইকত স্ক্ৰেচ নাই, একদম ফ্ৰেছ কালেকশ্যন। টায়াৰটো দুইটা টায়াৰে চাওক, 2-3 বছৰ টায়াৰো চেঞ্জ কৰিব নালাগে। আৰু কোনো ধৰণৰ মেকানিকেল ইছ্যু নাই বাইকখনত, খালি তেল ভৰাব আৰু চলাব আপোনালোকে। এখন কিমান চনৰ? বেছি নহয়, এইটো আপোনাৰ 23-24 মডেলৰ হয়। 23-24 মডেল ন? হয়। বয়সো একেবাৰে কম। আপোনালোকে বেছি নহয় 50 বাজেট এটা লৈ আহিব পাৰিলে, 50-60 হাজাৰ লৈ আহিব পাৰিলে R15 লৈ যাব পাৰিব। আৰু ইয়াৰ মই দামটো ৰাখিছোঁ মাত্ৰ 134,000। 134 আপোনালোকে ভাৰ্জন 4 পাই আছে। তো ভিউৱাৰ্ছ, আপোনালোকক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। তো ৰেড কালাৰৰ, তো মোৰ চাইয়ে ভাল লাগিছে, বহুত ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। তো কোনোবাই যদি R15 ল'ম বুলি ভাবি আছে, তো আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আহি ভিজিট কৰিব। তো আপোনালোকে ইয়াত কেইবাখনো R15 পাই যাব। আৰু এইখন চাওক, আপোনালোকে ক'তো মাইনৰ ক্ৰেছলৈকে নাই, একদম নতুন হৈ আছে। আপোনালোকক এবাৰ মই ধুনীয়াকৈ দেখাই দিছোঁ। তো চকাখিনিলৈকে চাওক, আপোনালোকে হোমখিনি পৰ্যন্তৰে আছে। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইফালে RTR 160 নতুন কালেকশ্যন চাওক। RTR 160 খন আপোনাৰ 23-24 মডেল হয়, একেবাৰে ফ্ৰেছ কালেকশ্যন। আহি পেলাই ষ্টাৰ্ট কৰি আপোনালোকে চাব। দাম হৈছে মাত্ৰ 84,000। এইখন আপোনাৰ 35-40 ডাউন পেমেণ্ট দিলে এইখন 35ত ওলাব, ন' ডাউট। যিহেতু বয়সটো একেবাৰে কম, 23-24 হয়, 23ৰ মডেল হয়। 23-24 ন? হয়। একেবাৰে ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, মই দেখিবলৈ পাইছোঁ। আজিৰ ভিডিঅ'ত যিবিলাক বাইক আহি আছে চব কণ্ডিশ্যন বহুত ভাল। এভেঞ্জাৰ 160, এইখনো 22-23 মডেল হয়।
গাড়ী কন্ডিশন বহুত ভাল, সিল ইঞ্জিন আছে, আগে পিছে টায়ারও কোনো ধরনের স্ক্র্যাচ নাই বাইকখনত, আৰু প্ৰাইসটো বহুত কম, মাত্ৰ 76000 ত দিম মই এখন। 76000 না? হয়। এখন যদি কোনোবাই ফাইনান্স কৰি ল'ব বিচাৰে কিমান মান দিব লাগিব? 40 মান দিলে এখন ওলাই যাব। 40 মান দিলে এখন ওলাই যাব না? হয়। তাৰপিছত চাওক NS 200 নতুন কালেকশন 2024 ৰ NS 200 আৰু ইয়াৰ প্ৰাইস মাত্ৰ 133,000 NS 200 133 ন? হয়। এখন যদি ৰিফাইনান্স কৰি লম যদি কোনোবাই ভাবে কিমান মান দিব লাগিব? 55-60 দিব লাগিব। 55-60 দিব লাগিব ন? হয়। অৰেঞ্জ কালাৰত ডিও হয়, Honda ডিও, মাইলেজৰ কাৰণে খুবেই ভাল, 2022 মডেলৰ ডিও, আৰু এইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 57,000। 57,000 অনলি? হয়তো 20,000 ত ওলাই যাব, 20 ৰ পৰা 25 ৰ ভিতৰত এখন ওলাব শিওৰ। হয় হয়। এখন কিমান চনৰ? এখন আপোনাৰ 22 মডেল। 22 মডেল ন? হয়। বঢ়িয়া। আৰু এইফালে এখন এটা ডিও আছে BS6 ৰ, কালাৰটো বেলেগ, এটো DX হয়, ডিও DX হয় এখন, আৰু ইয়াৰ দাম মাত্ৰ 62,000। 25,000 দিলে এখন ওলাব। আৰু এইফালে 2022 মডেলৰ ৰেস এডিশন হয়। হয়। নরমাল এন্ট্ৰক নহয়, এটো ৰেস এডিশন হয়। কন্ডিশন বহুত ভাল এখন, আৰু বয়সটো কম আছে। প্ৰাইস ৰাখিছো মাত্ৰ 67,000। 67,000 ন? বঢ়িয়া। আৰু এইফালে ৰেস এডিশন এখনো 2022 মডেল হয়, এটো পাই যাব 65 ত পাই যাব। 65 ত পাই যাব। এখন ৰিফাইনান্স হ'ব নে নাই? হৈ যাব। হৈ যাব ন? বেছি কিমান মান দিব লাগিব? 25,000 দিলে ওলাব এখন। 25 ৰ পৰা 30 ৰ ভিতৰত দিলে স্কুটিবোৰ ওলাই যাব ন? বঢ়িয়া। আৰু এইফালে এটো ডিও DX হয়, টপ মডেল BS6 ৰ এটো। আৰু ইয়াৰ দামটো ৰাখিছো মই মাত্ৰ 56,000, বহুত কম দাম। 56,000 অনলি? হয়। বঢ়িয়া। 2025 ডাউন পেমেন্ট দিব লাগিব। 2025 দিলে ওলাই যাব ন? হয়। 22,000 ত হয়তো 22,000 ওলাই যাব। বঢ়িয়া। এটো এন্ট্ৰক হয়। এটো এন্ট্ৰক আপোনাৰ 2023 ৰ হয়। হয়। মানে 22 ত নৱেম্বৰ ডিসেম্বৰ ৰেজিস্ট্ৰেশন, মানে অটোমেটিকলি 23 বুলি ক'ব লাগিব। আৰু ইয়াৰ প্ৰাইস ৰাখিছো মাত্ৰ 73,000। 73,000 নাম্বাৰ প্লেটটো চাই ল'ব, কনফিউজ নহব। বহুত মানে আকৌ ভিডিও ক্লিপছটো দেখায়, নিমিলে বস্তুটো। দাম বহুত কম, ডাউন পেমেন্ট 25 দিলে ওলাব, এখন ওলাই যাব। 25 দিলে ওলাই যাব এখন? ওলাই যাব। এটো চাক 23 ৰ মাত্ৰ 19,000 চলিছে এখন। এই এন্ট্ৰকখন আমাৰ লোকেল ঢেকিয়াজুলিৰ এন্ট্ৰক হয়। মাত্ৰ 19,000 ৰানিং, একেবাৰে গুড কন্ডিশন, 2023 ৰ হয়। আহি পেলাই চলাই যাব, মোৰ কথাত বিলিভ কৰিব নালাগে একেবাৰে। গাড়ী চাব, মই পইচা দি কিনো গাড়ী, মই চাই চিটি 2 বাৰ 3 বাৰ ভেৰিফাই কৰি বাইক বিলাক স্কুটি বিলাক উঠাও। আপোনালোকে নিজেও এবাৰ চাব। এখনৰ দামটো কিমান শুনাইছে? এখনৰ প্ৰাইস আহি যাব 72,000। 72,000 ন? হয়। এখন কিমান মান দিলে ওলাব? এখন 22,000 দিলে ওলাই যাব। এখন 22,000 দিলে ওলাই যাব। বঢ়িয়া। এটো চাই আছে ৰেস, এইখন ৰেস এডিশন হয়। হয়। এইখনো 22 মডেল। আজিৰ ম্যাক্সিমাম স্কুটি বিলাক 22-23 মডেল। হয় হয়। সো দামটো বহুত কম আছে। এখন হৈ যাব 68 ত হৈ যাব। ৰেস এডিশন পাই যাব 68 ত। 68 ত পাই যাব ন? হয়। বঢ়িয়া। তো ভিউয়াৰ্স, আপোনালোকক দেখাইছো খুব ধুনীয়া ধুনীয়া কন্ডিশনৰ স্কুটি আহিছে। তো আপোনালোকে স্কুটি লম যদি কোনোবাই ভাবি আছে, তো আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আহিব, আৰু আপোনালোকৰ মন পছন্দৰ স্কুটি ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে এয়া জুপিটাৰ চাওক। হয়। জুপিটাৰ পাই যাব 57 ত। 57 মাত্ৰ 12,000 চলা জুপিটাৰ। হয়। এখন কিমান চনৰ? সাউন্ড শুনিলে এখন আপোনাৰ 21-22 মডেল হয়। 21-22 মডেলৰ ন? হয়। তো বহুত ধুনীয়া কন্ডিশনত আছে, আৰু কালাৰটোও ভাল লাগে। এখন ৰিফাইনান্স হ'ব নে নাই? ৰিফাইনান্স হৈ যাব। ৰিফাইনান্স হৈ যাব ন? সেম 20,000 বা 22,000, 20,000 ত ওলাই যাব। হয় হয়, ওলাই দিম মই। পালসার 150 আইছে, নতুন কালেকশন। নতুন কালেকশন পালসার 150, আৰু দাম ৰাখিছো মই 83,000। ডাবল ডিস হয়, চাক আগে পিছে টায়ার, ইঞ্জিন সিল, কোনো ধৰণৰ অসুবিধা নাই বাইকত, কোনো স্ক্র্যাচও নাই। হয় হয়। দামও কম আছে। মুঠতে 30 ডাউন পেমেন্ট বাজেট এটা মিলাই লৈ আহিব পাৰিলে এখন লৈ যাব পাৰিব। বঢ়িয়া। মাইলেজ ওলা বাইক হিৰো HF ডিলাক্স। মাইলেজৰ ৰজা 70+ মাইলেজ দিব, 70-75 মাইলেজ দিব। মাত্ৰ 22,000 ৰানিংৰ বাইক হয়। কন্ডিশন শোরুম কন্ডিশন হৈ আছে। যদি কোনোবাই বিজনেস কৰিম বুলি ভাবিছে এইখন বাইক লব পাৰে। আৰু ইয়াৰ দামটো মই ৰাখিছো মাত্ৰ 53,000। এখন কিমান চনৰ? এখনো আপোনাৰ 22-23 মডেল। 22-23 মডেল ন? হয়। বঢ়িয়া। আৰু এফালে এখন 20,000 ত ওলাই যাব পাৰে এখন। হয়। RTR 160। হয়। এখন 2021 মডেল। 2021 ৰ RTR 160 পাই যাব মাত্ৰ 73,000। 73,000 ত ওলাই যাব ন? 73,000 পাই যাব। এখন কিমান চনৰ? এখন 2021 মডেল হয়। 2021 মডেল ন? হয়। তো কোনোবাই যদি ফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব এখন? এখনৰ বাবে আপোনাৰ 30 মান দিব লাগিব। 30 মান দিলে এখন ওলাই যাব ন? ওলাই যাব। গ্ৰে কালাৰৰ NS 125। হয়। বয়স বহুত কম, 22-23 মডেল। হয়। আৰু আপোনাৰ কোনো ধৰণৰ স্ক্র্যাচও নাই। হয়। মাইলেজ খুব ভাল পাই যাব এখনত, আৰু দামটো মই কম ৰাখিছো 74 ত পাই যাব আপোনালোকে গ্ৰে কালাৰৰ NS 125। এইখনৰ বাবে আপুনি 30 বাজেট এটা লৈ আহিব পাৰে, 30-32 যিমান দিব পাৰে।
বাকীখিনি মই ফাইনেন্স কৰাই দিম এখন 30-32 মানত ফাইনেন্সত ওলাই যাব ন ওলাই যাব আৰু এফালে তাৰপিছত এইটো হয় আজি মানে বাজেটত আহি যাব বাইক বিলাক এইটো NS 125 হয় আৰু 22 মডেল বয়সও কম মই 75 ত কৰাই দিম 75 ত এইখন হৈ যাব এইখনো 30 ত মই ওলাই দিম 30 ত ওলাই যাব ন ওলাই যাব বঢ়িয়া এইটো 160 শোরুম কন্ডিশন বাইক হয় অলপ স্ক্র্যাচ আছে পিছফালে এখন মই চেঞ্জ কৰি দিম জনে লয় হয়তো ভিডিও চাই আহিব কিন্তু আহালৈকে হয়তো এটো চেঞ্জ হৈ যাব যেহেতু মই জেনিয়ান বস্তুবিলাক সব দেখাই দিও যি আছে বাইকৰ লগত এটোৱে দেখাও সো চেঞ্জ কৰিব লাগে মই চেঞ্জ কৰাই দিম খৰচা না লাগে মই 83 ত কৰাই দিম এখন 83000 ত আপোনালোকে ফাইনান্স কৰাই লব পাৰে 83000 পৰিব ন এখন হয় তো ফাইনান্স কৰি ললে কিমান মান পৰিব এখন মোটামুটি 35 মান দিলে বাকিটো ইএমআই হৈ যাব 25 মান দিলে ওলাই যাব ন হয় এটো পালসার 150 ডাবল ডিস্ক গাড়ি কন্ডিশন বহুত ভাল 22 এর মডেল যেহেতু বয়সও কম আৰু আপোনাৰ ভিউয়ার্সে পাবো এখন মাত্ৰ 84000 ত 84000 ন হয় বঢ়িয়া আৰু এফালে দামটো বহুত কম ৰাখিছো 150 হিচাপে হয়তো কোনোবাই কেশতো লৈ লব পাৰে ফাইনান্স কৰিলে বেছি নহয় 30000 দিলে মই ওলাই দিম বঢ়িয়া এখন N160 নতুন কালেকশন N160 খন আপোনাৰ ভিউয়ার্সক দিম মই 96000 ত N160 নাম্বার প্লেটটো এবাৰ চাই লব বয়সটো বেছি হোৱা নাই 2023 ৰ হয় মাত্ৰ 18-19,000 মাত্ৰ চলিছে মাত্ৰ রানিংও কম আছে ফাইনান্স কৰক কোনো অসুবিধা নাই 35-30 যিমান দিয়ে 40 আপোনাৰ বাজেট হিচাপে দিব পাৰে 35 ত মোৰ হিচাপত ওলাই যাব লাগে কিন্তু 35-40 বাজেট মিলাই লৈ আহিলে কোনো ডাউট নাই আপুনি ঘুৰি যাব না লাগে এখন হৈ যাব এইটো NS 160 নতুন কালেকশন NS 160 আৰু ইয়াৰ দাম ৰাখিছো মাত্ৰ 93,093 কোনো 1 লাখ 1.5 লাখ বা 1-10-20 এনেকা নহয় 93 পাই যাব NS 160 গ্ৰে কালাৰত আৰু আছে ইফালে RC এখন দেখা পাইছো RC 200 নতুন কালেকশন হয় এখন মাত্ৰ 16000 চলিছে 2023 ৰ বাইকত কোনো ধৰণৰ স্ক্র্যাচ নাই এনেকা লাগি আছে যে লেমিনেশন কৰি ৰাখিছে বাইকখন কালাৰটো বহুত ভাল লাগিছে আৰু এটো অকল আপোনালোকৰ কাৰণে ওয়েট কৰি আছে আপোনাৰ 50-55-60 ডাউন পেমেন্ট দিলে এখন ওলাব আৰু ইয়াৰ প্ৰাইস ৰাখিছো মাত্ৰ 1,22,000 1,22,000 ত আপোনালোকে KTM RC 200 পাই যাব হয় হয় বঢ়িয়া তো ভিউয়ার্স আপোনালোকক এবাৰ মই ধুনীয়াকৈ দেখাই দিছো এখন হৈছে RC তো বহুত গুড কন্ডিশনত আছে আৰু কতো তেনেকুৱা মেজৰ বা মাইনৰ ক্ৰেশ নাই একদম টিপ টপ কন্ডিশনত আছে বাইকটো শোরুম কন্ডিশনত আছে তো কোনোবাই RC লম বুলি ভাবিছে যদি তো আহিব আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰ আৰু এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইফালে হান্টা 2022 ৰ হয় গাড়ী কন্ডিশন বহুত ভাল আৰু ইয়াৰ দাম ৰাখিছো মই 138 ন যদি কোনোবাই ফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব 55 মান দিলে ওলাই যাব 55 দিলে এখন ওলাই যাব আৰু ইফালে এটো MT নতুন কালেকশন হয় একদম কোনো ধৰণৰ স্ক্র্যাচ নাই MT খন রানিং হৈছে মাত্ৰ 16000 চলা MT হয় বয়সও কম আছে 22-23 মডেল হয় কোনো ধৰণৰ মেকানিক্যাল ইস্যু নাই এটা স্ক্র্যাচও নাই বাইকত আগে পিছে টায়ার গুড এভৰিথিং ওকে হৈ আছে বাইকখনৰ আৰু দামও মই বহুত কম ৰাখিছো 127 ত পাই যাব 127 ন হয় তো ৰিফাইনেন্সত লম বুলি ভাবিলে কোনোবাই কিমান মান দিব লাগিব 60 মান দিব লাগিব 55 ত ওলাই যাব 55 ত যেহেতু দামটো বহুত কম ৰাখিছো 55 ত ওলাই যাব আৰু আছে ভিতৰৰ কালেকশন দেখাই আছো R15M আহিছে বহুত দিন পিছত হয় 3 মাহ আগত আছিল R15M হয় এয়া হৈছে নতুন কালেকশন 137 ত পাই যাব R15M 2023 মডেল হয় বাইক কন্ডিশন নিজে আহি চলাই চাব কন্ডিশন বহুত ভাল আৰু ইফালে তাৰ পিছত আহিছে আপোনাৰ MT আহিছে হয় MT খন 22-23 মডেল হয় হয় ইয়াৰ প্ৰাইস হৈছে 134 ন 134 কোনোবাই ফাইনান্সত লম বুলি ভাবিলে কিমান মান দিব লাগিব এখন 55 দিলে ওলাই যাব 55 দিলে এখন ওলাই যাব ন সেম কালাৰৰ দুখন MT আজি কেবাখনো আছে ন হয় ব্ল্যাক কালাৰত আছে হয় হয় মেটালিক কালাৰ হয় সেম কালাৰৰ তো এখন এটো হৈছে মেটালিক কালাৰ হয় এখনো আপোনাৰ 22 মডেলে হয় হয় আৰু এখন মই আপোনাৰ ভিউয়ার্সক দিম 132 অলপ ডিফারেন্স হৈছে দাম কেটা কিন্তু মই বাজেটত দেখাই আছো গাড়ী বিলাক ওলাই যাব গোটেই কেটা 55 ত ওলাই যাব তো কোনোবাই MT 15 লম যদি ভাবিছে তো আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আহিব ইয়াত কেইবাখনো MT 15 পাই যাব আৰু আপোনালোকৰ মন পছন্দৰ যিকোনো এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইফালে এটো NS 200 হয় নতুন কালেকশন দাম বহুত কম এখন পাই যাব মাত্ৰ 97 ত 97 ত ৰিফাইনান্স যদি কৰিব খুজিছে 40 দিব লাগিব মাত্ৰ 40000 ত NS 200 পাই যাব কালাৰটো খুব ধুনিয়া ব্লু কালাৰ এখন কিমান চনৰ 22 ৰ হয় 22 হয় ন বঢ়িয়া তাৰ পিছত আছে N160 হয় 24 মডেল 2024 ৰ মাত্ৰ 10000 আনি 10000 চলিছে মাত্ৰ ন মাত্ৰ 10000 এখন প্ৰাইসটো কিমান ৰাখিছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো মাত্ৰ 1,13,000 1,13,000 ন হয় কোনোবাই ফাইনান্সত লম বুলি ভাবিলে কিমান মান দিব লাগিব
45 দিলে এখন ওলাই যাব 45 দিলে এখন ওলাই যাব ন বঢ়িয়া আৰু এইফালে ইয়েলো কালাৰত ৰাইডাৰ হয় ৰাইডাৰখন 2023 মডেল আৰু প্ৰাইস মাত্ৰ 74000 74000 ন হয় এখন ৰিফাইনেন্স কৰিব বিচাৰিলে 35 দিব লাগিব 35 দিব লাগিব ন আগে পিছে টায়াৰ পিছফালৰ টায়াৰ একেবাৰে নতুন বাইক কন্ডিশন বহুত ভাল আৰু এখন মাইলেজৰ কাৰণে ভাল যি সকল লোকে হয়তো আপোনাৰ 2020 ৰ আগত মানুহে গ্ল্যামাৰ বাইকটো চয়েস কৰি আছিল হয় হয় মই ভাবো বৰ্তমানৰ লৰাবিলাকে যদি মাইলেজৰ চিন্তা কৰিছে ৰাইডাৰ ল'ব লাগে 60 প্লাস মাইলেজ দিব 100% বঢ়িয়া মেইনটেনেন্স ভাল বাইকখন কুচলা কুচি বেয়া হৈ নাথাকে আৰু আছে গ্ৰাজিয়া নতুন কালেকশন গ্ৰাজিয়া আহিছে 2022 ৰ গ্ৰাজিয়া হয় 2022 ৰ গ্ৰাজিয়া পাই যাব মাত্ৰ 56 ত 20000 ডাউন পেমেন্ট দিব মাত্ৰ 20000 মই উলাই দিম 20000 ৰ ওপৰত যদি পইচা আহে এটো পইচা মোক দিব না লাগে মই এখন গ্ৰাজিয়া উলাই দিম হয় বহুত ধুনিয়া কন্ডিশনত আছে তো বহুত টিপ-টপ কন্ডিশনত মই দেখিবলৈ পাইছো এখন তো কোনোবাই যদি গ্ৰাজিয়া লম বুলি ভাবিছে তো আহিব 20000 লৈ আহিব মাত্ৰ 20000 ডকুমেন্টছ নি লৈ আহিব বয়সটো খালি আপোনাৰ 22 বছৰ ওপৰত হ'ব লাগে 20000 টকা লৈ আহিব বাস কৰাই দিম এটো XT হয় XT 2023 ৰ হয় এখন হয় XT খন অলপ দাম পৰিব যেহেতু মোৰ লোৱাত অলপ দাম পৰিছে নতুনৰে দাম অলপ বেছি এখনৰ হয় এখনৰ মই আপোনাৰ ভিউয়াৰছক কৰাই দিম মাত্ৰ 76 ত 76 ত ওলাই যাব ন আৰু আছে ইফালে এটো এক্সপালছৰ কালেকশন এক্সপালছ 2B হয় এখন আপোনাৰ 21-22 মডেল হয় আৰু ইয়াৰ দাম মাত্ৰ 82000 82 পাব 82 অনলি 82000 ত এক্সপালছ পাব 35000 লৈ আহিব 35 ত মই আপোনাৰ ভিউয়াৰছক উলাই দিম এখন 35 লৈ আহক আৰু ইয়াৰ পৰা এক্সপালছ লৈ যাওক ন আৰু ইফালে এটো হৈছে আপোনাৰ এভেঞ্জাৰ 150 বাহিৰত দুটা দেখাইছো এভেঞ্জাৰ 160 আছিল এটো হৈছে আপোনাৰ 150 এভেঞ্জাৰ 150 পাব 53000 ত 53000 ত পাব এভেঞ্জাৰ 150 এখন ৰিফাইনেন্স হ'ব না কিতকে কম নাই এখন কেছ ল'ব লাগিব যেটো দামটো একেবাৰে কম আছে কেছ বাজেট লৈ আহিব ইন্স্যুৰেন্স পলিউশন ট্ৰান্সফাৰ গোটেইখিনি মিলাই কিনি এটো প্ৰাইস তো সুপাৰ গ্ল্যামাৰত কে বহুত কম দাম এখন এটো 125 হয় 125 2022 ৰ হয় আৰু এখন আহিব 68000 ন এখন ৰিফাইনেন্স হ'ব না 30 বাজেট হৈ যাব 30 বাজেট এটা মিলাই লৈ আহিব পাৰিলে এখন ওলাই যাব বঢ়িয়া N160 নতুন কালেকশন নাম্বার প্লেট দেখাই দিব 22-23 মডেল বয়স একেবারে কম আৰু প্রাইস রাখিছো মই 94 অনলি 94 ত পাই যাব N160 আজি ভিডিওত মই 3টা 4টা দেখালো হয় হয় তো গুটেই কেটাতকে আটাইতকে কম প্রাইজৰ হৈছে এখন বয়স কিন্তু গুটেই কেটা একেটাই অলপ প্রাইজৰ ডিফারেন্স হৈ আছে যেহেতু এটোৰ একেবাৰে প্রাইসটো কম আছে মোটামুটি 35 ত এখন ওলাই যাব ন বঢ়িয়া হয় আৰু আছে তাৰ পিছত 150 150 22-23 মডেল নতুন কালেকশন ব্র্যান্ড নিউ কন্ডিশন হৈ আছে বাইক আগে পিছে টায়ার ইঞ্জিন সিল ইঞ্জিন বাইকখনৰ গাড়ি চলিছে কম কালাৰটো খুব ধুনিয়া ব্লু কালাৰত ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো 86000 হয় বঢ়িয়া তাৰ পিছত পাই যাব 220 2021 মডেলৰ 220 পাই যাব মাত্ৰ 75 ত 75 ত হয় এখন ৰিফাইনেন্স কৰি লম বুলি ভাবিলে কিমান মান দিব লাগিব 35 দিলে এখন ওলাই যাব 35 ওলাই যাব ন হয় RS 200 হয় RS 200 পাব মাত্ৰ 1,22,000 ত 2022-23 মডেলৰ RS 200 পাই যাব আৰু ইয়াৰ বাবে আপুনি 55-60 বাজেট এটা মিলাই লৈ আহিব লাগিব হয় ৰিফাইনেন্স কৰি আমাৰ পৰা RS 200 লৈ যাব পাৰিব বঢ়িয়া বাইকৰ কন্ডিশন বহুত ভাল গ্ৰে কালাৰটোৱে ম্যাক্সিমাম মানুহে চয়েস কৰে আৰু এটো নিউ মডেল হয় কন্ডিশন মই দেখিবলৈ পাইছো খুব ধুনিয়া আছে কন্ডিশন একদম শোরুম কন্ডিশন হৈ আছে তো গতো মাইনৰ ক্ৰেশ লৈকে মই দেখিবলৈ পোৱা নাই তো এখনো আপোনালোকে ইয়াত আহিলে পাই যাব তো বন্ধুসকল আজি মই আহি উপস্থিত হৈছিলো ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত তো দিৱালীৰ পিছত এখন হ'ব ফাৰ্স্ট ভিডিও আৰু নতুন নতুন কি কালেকশন আহিছে গোটেই ডিটেইলছ কিনে আপোনালোকক মই এই ভিডিওৰ জৰিয়তে জনাইছো মোৰ ভিডিও চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব আকৌ লগ পাম আপোনালোকক আন এটা ভিডিওৰ জৰিয়তে